আপুনিও জীৱনত স্যাক্ৰিফাইস কৰি আছে নেকি? কিন্তু এটা কথা সদায় মনত ৰাখিব, স্যাক্ৰিফাইস কৰোঁতে নিজকে কেতিয়াও নিঃশেষ হৈ যাবলৈ নিদিব। কাৰণ আপুনি স্যাক্ৰিফাইস কৰি থাকিলে মানুহে ভাবে যে আপোনাৰ জন্ম কেৱল মাত্ৰ স্যাক্ৰিফাইস কৰিবৰ কাৰণেই হৈছে, আৰু সেই কাৰণে আপোনাক কোনেও মূল্য নিদিয়া হয়। ভাবে যে তেওঁক মূল্য নিদিলেও চলি যাব। কিন্তু মানুহে এটা কথা পাহৰি যায় যে আপুনিওতো এজন মানুহ, আপোনাৰো সুখ দুখ ভাল বেয়া খং অভিমান আছে। যেনেকৈ এডাল ধূপ যেতিয়া জ্বলি শেষ হৈ যায় তাৰ পিছত কিন্তু কোনেও সেইটো যত্ন কৰি নাৰাখে, কিন্তু ধূপডাল জ্বলাৰ আগতে যেতিয়ালৈকে তাৰ সুগন্ধ থাকিব তেতিয়ালৈকে সেই ধূপডালক চবেই গুৰুত্ব দিয়ে। সেইবাবে আপুনি বেলেগৰ কাৰণে স্যাক্ৰিফাইস কৰোঁতে নিজৰ কথা কেতিয়াও পাহৰি নাযাব। নিজক গুৰুত্ব দিবলৈ শিকক। চাব, আপুনি যেতিয়া সুখত আছে তেতিয়াহ'লে আপুনি সকলোকে সুখত ৰাখিব পাৰিব। আপোনাৰ বেয়া সময়ত যদি আপোনাৰ ফোনটো নাবাজে তেতিয়াহ'লে আপোনাৰ ভাল সময়ত সেই ফোন সাইলেন্ট কৰি থব। কাৰণ এটা কথা সদায় মনত ৰাখিব, যি মানুহ আপোনাৰ দুখৰ সময়ত নাই সেই মানুহৰ সুখৰ সময়তো কোনো দৰকাৰ নাই।